নাৰদৰ কৃষ্ণ দৰ্শন প্ৰথম কীৰ্তন কৃষ্ণ ঘোষা কমললোচন ৰাম প্ৰভু ৰঘুপতি কি ৰাম হৰি গতি কি ৰাম কমললোচন ৰাম প্ৰভু ৰঘুপতি কি ৰাম হৰি গতি কি ৰাম শিশুপাল প্ৰমুখ্যে নৃপতি ভীষ্ম দুহিতা হৰি আনিলা ৰুক্মিণী মুন্দিলা হৰি পৰম বিক্ৰমে কবিহা কৰিলা প্ৰথমে গৰুড়ত চৰি নৰকক দিলা পাক মাৰি পাইলা কনা সৌৰভ হাজাৰ সবাকো পঠাইলা প্ৰভু দ্বাৰকা সত্যভামা হমে পাছে গৈলা অমৰাৱতী অদিতি কদিলা নিয়া অমৃত কুণ্ডল তোমাক অৰ্চিল আশী দেৱ খণ্ডল বাসদেহ
সহিতে হৰি বহি কথা মাত খুজিলা ভাজাৰ পদে প্ৰভু পাৰি যাত ইন্দ্ৰে নিদিবন্ত তাক জানিলা মুৰাৰী আনিলন্ত বলে পাৰি যাত দেখি খেদিয়া যে কৰিলা সমৰ বাসলীলায়ে ভংগাইলা উলতি পাইলন্ত ইন্দ্ৰ তোমাৰ প্ৰহাৰে ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে হাজাৰ কন্যা আনি ভিনে ভিনে দ্বাৰকাত বিবাহ কৰিলা একেদিনে সিটো দিব্য পত্নী যত নাৰী ততে শৰীৰ ধৰি কিৰিলা মুৰাৰী 84 অধিকতে হাজাৰ প্ৰমাণ হালংকিতা কৰি নিতে কৰাৱা গুদান ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তোমাক দ্বাৰকাত পঠাই দিলা সুধৰ্মা সভাক তাতে তাত বহিবাক যাহা প্ৰত্যহে পুতুকে
ৰথ কদাৰুকে হে ৰাম ৰথ চৰিয়া দাৰু কৰ হাতে ধৰি হাতে খাদ্য কি উদ্ধৱ সমে বসন্ত সভাতে গুৰু শুক্ৰ সমে যেন আকাশত সখী সভা কৰঞ্জিয়া প্ৰভু ৰংগে থাকা বহি দেখিয়া প্ৰণাময়িতো সুধৰ্মা সভাক যদুগণে আনন্দে চতকি ফুৰৈ তাক তোমাৰ প্ৰসাদেনো দিলে কোন ভোগ বিলৈ দ্বাৰকাত যত বস্তু দেৱ যুগ পাইলা পঢ়াইলা যাদৱ বংশ যতে কুমাৰ তাৰ সংখ্যা কহিবে শকতি কাহাৰ সম্বাদ শুনিও পঢ়োৱা উদাজত ৩৮৪,০০০ একশত নীল শংকৰে শুনিয়োক সৰ্বজন একচিত্তে কৰা হবে হৰিৰ কীৰ্তন আতপৰে ধৰ্ম আৰ নাহি সংসাৰত ৰাম ৰাম ঘোষিয়োক বহিয়া খনত হৰি সমস্ত ভক্তি প্ৰেমীৰ অগ্ৰাহী ব্যাস বান্ধৱাই মাতৃ চৰণলৈ আমি ভক্তি নিবেদিছো। ভগৱন্ত কৃষ্ণৰ গোটেই লীলা কথা নাৰদ দেৱে জানে। নাৰদে ব্ৰহ্মাৰ পৰা সকলো কথা আগতীয়াকৈ জানে। জনাৰ পিছতো এই গুণ নাম প্ৰকাশ কৰাৰ যিটো অৱতাৰ, এই কৃষ্ণ অৱতাৰ, পূৰ্ণ অৱতাৰ, এই অৱতাৰৰ লীলাবোৰ স্বচক্ষে চাই দৰ্শন কৰি আনন্দ উপভোগ কৰিবৰ কাৰণে নাৰদৰ বৰ হেঁপাহ।
আৰু সেইকাৰণেই নাৰদ দেৱে কৃষ্ণৰ লীলা প্ৰত্যক্ষে দৰ্শন কৰিবৰ কাৰণে দ্বাৰকালৈ আহিলে। বহুত কথা, মই গোটেইবোৰ কথা এতিয়া কব নকওঁ, সময় নহব কবলৈ। যি কি নহওক, এই গুণ লীলা দৰ্শন কৰিবলৈ আহিছে নাৰদ। কমল লোচন কৃষ্ণ ৰাম ৰঘুপতি, কি ৰাম হৰি গতি, কি ৰাম হৰি গতি। হে কমল লোচন কৃষ্ণ, হে ৰাম, হে ৰঘুপতি, এই নামে হে সকলোৰে গতি দিয়ে। এয়াৰ আমাৰ অন্তৰত ঘুকি থাকিব লাগে, আমাৰ মনত ঘুকি থাকিব লাগে। কমল লোচন কৃষ্ণ ৰাম ৰঘুপতি, কি ৰাম হৰি গতি, কি ৰাম হৰি গতি। শিশুপাল প্ৰমুখ্যে নৃপতিগণ যিনি ভীষ্মক দুহিতা হৰি আনিলা। এইটো হৰি নহব দেই, এইটো হৰি বুলি কব লাগিব। শিশুপাল প্ৰমুখ্যে নৃপতিসকলক যুদ্ধত জয় কৰি ভীষ্মকৰ নন্দিনী ৰুক্মিণীক প্ৰভু ভগৱন্তই হৰণ কৰি আনিলে। ৰুক্মকো মন্দিলা ধৰি পৰম বিক্ৰমে অষ্টমহিষিক বিহাস কৰিলা প্ৰথমে। আৰু ৰুক্মিণী হৰণ কৰোতে ৰুক্মবীৰে আহি বিধি পথালি দিছিলে আৰু যুদ্ধ কৰিছিলে ৰুক্মিণীক কাঢ়ি নিবলৈ, কিন্তু নোৱাৰিলে। আৰু শেষত গৈ সেই ৰুক্মিণী তাৰমানে ৰুক্মবীৰক যেতিয়া বধ কৰিব খুজিছিলে, তেতিয়া ৰুক্মিণীয়ে গৈ আচল পাতি ভিক্ষা মাগিলে, মোৰ দাদা, গতিকে ইয়াক নামাৰিবা প্ৰভু। আৰু সেইকাৰণে মুণ্ডি পেলাই, অৰ্থাৎ মূৰটো ফুৰাই পেলাই, চুলিবোৰ ফুৰাই পেলাই তাক তাৰমানে এৰি দিলে। আৰু দি তাৰপিছত অষ্টমহিষি বিবাহ কৰিলে। গৰুৰত চৰি নৰ ককদিলা ধাৰ, তাক মাৰি পাৰিলা কনা সৰকল। আৰু তাৰপিছত গৰুৰত উঠি গৈ নৰকাসুৰক মাৰিলে আৰু 16,000 কন্যা তাৰ পৰা দ্বাৰকালৈ পঠাই দিলে। সভাকো পঠাইলা প্ৰভু দ্বাৰকাকো প্ৰতি সত্যভামা সমে পাছে গৈলা অমৰাৱতী। আৰু সত্যভামাক লগত লৈ পুনৰ অমৰাৱতীলৈ গ'লগৈ। কাৰণ এইটো মই কালি কথাষাৰ কৈছিলো, কিৰণে কলে কথাষাৰ বুজি নাপালো। তাৰমানে সত্যভামা বসুমতী অংশে জন্ম হৈছিলে। আৰু বসুমতী আৰু বৰাহে, বসুমতী উদ্ধাৰ কৰোতে বৰাহৰ তাৰমানে বৰাহৰ ঔষধ বসুমতী গৰ্ভৱতী হৈছিলে। আৰু এতিয়া বসুমতীয়ে সেইটো যে সময় নহয়, অসময়ত গৰ্ভস্থ হল, এই কথা বসুমতীয়ে জানিলে। আৰু জানি পেলাই কলে যে প্ৰভু, মই এইটো বেয়া কামেই কৰিলো, তথাপিতো এই সন্তানটো মানে বেয়া হব, অসুৰ স্বভাৱ হব, আৰু ইয়াক কিন্তু তুমিয়েই মাৰিব লাগিব। আৰু যেতিয়া তুমি মাৰিবা মোক এটা বৰ দিয়া, মই নোকোৱালৈকে তাক নামাৰিবা কিন্তু, যিহেতু মোৰ গৰ্ভস্থ সন্তান। আৰু গোসাঁয়ে কৈ থৈছিলে তেতিয়াই যে হ'ব, তুমি অনুমতি দিলেহে হেৰি কৰিম। গতিকে সেইটো পাৰ হৈ গল। এতিয়া সেই যেতিয়া নৰকাসুৰক তাৰমানে বধ কৰিব লাগিব এতিয়া, আৰু বধ কৰিবলৈ বসুমতীয়ে আজ্ঞা দিব। বসুমতীয়ে কব লাগিব ইয়াক মাৰ, তেতিয়াহে মাৰিব। সেইকাৰণে এই বসুমতী সত্যভামা ৰূপে জন্ম হৈ আছে।
সেই সত্যভামাক লগত লৈ গ'ল, সেইকাৰণে যুদ্ধ হ'লে। কাৰণ সত্যভামাই নেৰা নেপেৰা কৰিলে যাবলৈ লগত, আৰু গোসাঁইৰে ইচ্ছা আৰু তেতিয়া লগত লৈ গ'ল। কাৰণ পাৰিজাতৰ হেঁপাহত গৈছে, যুদ্ধ জয় হৈ তাৰপিছত গৈ পাৰিজাত আনিবলৈ যাব। সেইকাৰণে সেই বসুমতীয়ে বাৰে বাৰে ক'লে ইয়াক সোনকালে মাৰি পেলোৱা, মাৰি পেলাই আমাৰ তাৰমানে হেৰিলৈ যাবগৈ লাগে। সেই কথাষাৰ কৈছিলো মই কালি। অদিতিক দিলা নিয়া অমৃত কুণ্ডল, তাৰমানে নৰকাসুৰে ইমান অত্যাচাৰ কৰিলে, অদিতিৰ কৰ্ণৰ কুণ্ডল কেইটাও মানে কাঢ়ি লৈ গুচি আহিছিলে। তোমাক শিলা আশী দেৱ আখণ্ডল, আৰু তোমাক আহি ইন্দ্ৰই পূজা কৰিলে। বাসৱে সহিতে হৰি কহি কথা মাত, খুজিলা ভাৰজাৰ পদে প্ৰভু পাৰিজাত। আৰু তাৰপিছত ভাৰজা অৰ্থাৎ সত্যভামাৰ কাৰণে পাৰিজাত ফুল বিচাৰিলে। ইন্দ্ৰে নিদিল অন্ত তাক, জানিলা মুৰাৰী আনিল অন্ত বলে পাৰিজাতক উভাৰি। ইন্দ্ৰই নিদিও বুলি ক'লে শশীৰ উচতনিত, আৰু তেতিয়া গোসাঁইয়ে জোৰ কৰি যুদ্ধ হ'ল, আৰু যুদ্ধত তাৰমানে ইন্দ্ৰ হাৰিলে, উভাৰি লৈ আহিলে। দেখি খেদি আহি ইন্দ্ৰে কৰিলে সমৰ, বাসৱক লীলায়ে ভঙাইলে দামোদৰ। আৰু লীলা কৰিয়েই লীলাতে ভাঙিলে। তিৰোতা হেৰুৱা ইন্দ্ৰ জানেই 7 বছৰ বয়সতে গোবৰ্ধন ধৰি ইন্দ্ৰক পানী খুৱাই থৈছে, যুদ্ধত হেৰুৱাই ঈশ্বৰ বুলি কীৰ্তি প্ৰাৰ্থনাও কৰি আহিলে। কিন্তু ইয়াত আহি পেলাই সতীৰ কথাত আকৌ সেই ইন্দ্ৰয়ো পাহৰি গ'ল যে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছে। গতিকে উলটি পলাইলা ইন্দ্ৰ তোমাৰ প্ৰহাৰে, ৰহিলা পাৰিজাত সত্যভামাৰ দুৱাৰে। আৰু ইন্দ্ৰ পুনৰ পৰাস্ত হ'ল আৰু হৈ পাৰিজাত লৈ আহিলে, আৰু আনি সত্যভামাৰ দুৱাৰত, অৰ্থাৎ সত্যভামাৰ থকা যিটো ঘৰ, সেইটো প্ৰত্যেক মহিষীৰে সুকীয়া সুকীয়া ঘৰ। গতিকে তেওঁ সেই ঘৰৰ দুৱাৰ মুখত তাৰমানে পাৰিজাত ৰুই দিলেহি। 16,000 কন্যা আনি ভিন্নে ভিন্নে, দ্বাৰকাক বিবাহ কৰিলা একেদিনে। এই 16,000 যে নৰকক মাৰি তাৰমানে যুৱতীবোৰ ধৰি ধৰি বন্দী কৰি ৰাখিছিলে, সেই 16,000 একেদিনাই দ্বাৰকাত বিয়া পাতিলে। সিটো দিব্য পতনী যতেক বৰ নাৰী, প্ৰত্যেক শৰীৰ ধৰি কিনিলা মুৰাৰী। যিমান নাৰী 16,000, এইফালে আকৌ অষ্টমহিষী, এনেকৈ গোটেইখিনি 16,000 যে 16,000টা ঘৰ বনাই তাৰমানে হেৰি কৰি দিয়া আছে, তাত প্ৰত্যেকতে থাকে। আৰু 16,000 ৰূপ লৈ লৈ 16,000 গৰাকীৰ লগত গোসাঁইয়ে তাৰমানে ক্ৰীড়া কৰি থাকিলে। 84 অধিক 13,000 প্ৰমাণ, পালংকিতা কৰি নিতে কৰন্ত গোদান। ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া কৃষ্ণ। 84 অধিক 13,084 গাই পালংকিতা কৰি, অৰ্থাৎ অলংকাৰ পৰিধান কৰাই গোদান কৰে প্ৰতিদিনে। ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তোমাক, দ্বাৰকাক পঠাই দিলা সুধৰ্মা। সেই সুধৰ্মা সভা তাৰমানে ধৰ্ম সভা বহা, তাৰমানে ৰাজসভা বহা এখন তাৰমানে সভা আছে, সেই সুধৰ্মা সভা কয়। সেয়া তাৰমানে স্বৰ্গত আছিলে। এই ভগৱন্ত কৃষ্ণক উপহাৰ দি সেই সভাখন ইয়ালৈ পঠাই দিলে। একেবাৰে ৰথৰ হেৰি তাতে সকলো বহি তাৰমানে সেই সভা কৰে। তাত বহি বাকৰ যাহা প্ৰত্যেকে উৎসুকে, আগত যোগাৱৈ আনি ৰথ পদাৰোকে। আৰু সেই সভা
প্ৰত্যেক দিনে গোসাঁই তালৈ যায় আৰু দাৰুকে আনি তাৰমানে ৰথ আনে আৰু সেই ৰথত উঠি তালৈ যায়। ৰথত চৰিয়া দাৰু কৰক ধৰি হাতক সাত্যকী উদ্ধৱ অসমে বসন্ত সভাত আৰু ভগৱন্ত গৈ সদায় কৃষ্ণ সদায় সেই সভাত বহে গৈ। গুৰু শুক্ৰ সমে যেন আকাশত সখী সভাত ৰঞ্জিয়া প্ৰভু ৰংগে থাকা বসী। গুৰু শুক্ৰ সমে যেন আকাশত সখী। এতিয়া এইটো গুৰু শুক্ৰ বুলি কওঁতে তাৰমানে এনেকুৱা হয় যে দেৱতাৰ গুৰু বৃহস্পতিহে, আকৌ ইয়াক শুক্ৰ সমে বুলি কেনেকে কলে? তাৰমানে ইয়াৰ অৰ্থটো কি, এই যে জন ওলাওতে সেই জোনৰ কাষত তাৰমানে অকণমান ওপৰত এটা উজ্জ্বল তৰা দেখা যায়। একেলগে তাৰমানে আকাশত সেই তৰাটো তাৰমানে জোনৰ লগতে তৰাটো গতি কৰে। সেই তৰাটো হ'ল শুক্ৰ গ্ৰহ। গতিকে শুক্ৰ গ্ৰহ আৰু এই চন্দ্ৰ আকাশত যেন পূৰ্ণিমাৰ চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ তৰাটো দেখিবলৈ ইমান আকাশত দেখিবলৈ সুন্দৰ শুৱনি। তেনেকৈয়ে প্ৰভু ভগৱন্ত সেই সভাত থাকোতে উদ্ধৱ সাত্যকী আদিৰ লগত বহি থাকোতে তেনেকুৱা দেখা যায় যেন পূৰ্ণ সখীৰ লগত শুক্ৰহে বহি আছে। কৃষ্ণ সভাত ৰঞ্জিয়া প্ৰভু ৰংগে থাকা বসী। দেখিয়া প্ৰণামৈ যিটো সুধৰ্মা সভাক যদু গণে আনন্দে চুটকি ফুৰৈ তাক। সকলোৱে সেই সুধৰ্মা দেখি সুধৰ্মা সভাৰ গীত দেখি সকলোৱে প্ৰণাম জনায় আৰু তাক যদুগণে তাতেই পদ্ধতি ফুৰে, তাত ধুই পকি থাকে। তোমার প্রসাদে নুভু জিলা কোন ভোগ মিলৈ দ্বাৰকাত যত বস্তু দেৱযোগ। ভগৱন্ত কৃষ্ণ থকা কাৰণে যদু বংশে কি ভোগ কৰিবলৈ নাপালে, সকলো ভোগ কৰিলে তেওঁলোকে। তাতেই গৈ অহংকাৰী হৈ গলগৈ যদুগণ। পঢ়াইলা যাদৱ বংশে যতেক কুমাৰ তাক সংখ্যা কৰিবাক শকতি কাহাৰ। ইমান যাদৱ কুমাৰ, কিমান ল'ৰা ছোৱালী যাদৱৰ, সেয়া সংখ্যা কোনেও গণি শেষ কৰিব নোৱাৰে। তাসমবাৰ শুনিও পঢ়োৱা ওজা যত, তেওঁলোকক পঢ়োৱা ওজা মানে শিক্ষক ৩,৮৪,১০০। তেওঁলোকক পঢ়োৱা তাৰমানে ওজা অৰ্থাৎ শিক্ষকৰ সংখ্যা দিছে ৩,৮৪,১০০। এতিয়া আপোনালোকে এটা কথা মনতে ভাবক, কিন্তু আশ্চৰ্য লাগিব মনত, যে দ্বাৰকাখন ইমান ডাঙৰ নগৰ নহয়। সাগৰৰ মাজত, ভাৰতবৰ্ষৰ সমান ডাঙৰো নহয়। দ্বাৰকা সাগৰৰ মাজৰ এখন সৰু ৰাজ্য। সেই ৰাজ্যত শিক্ষকে ইমান কোটি থকাটো সম্ভৱ নে কথাটো? গতিকে কেতিয়াবা এই বৰ্ণনাবোৰত পণ্ডিতালী অংক কৰি পেলাই তাৰমানে এইটো অংক এটা দি থয় তেনেকৈ। তাৰমানে যিটো কোৱা হয় সেইটো তাৰমানে প্ৰতিটি হিচাপত কোৱা হয়। যেনে কোটি, ৩ কোটি। এতিয়া আপোনালোকে কোটি বুলি কওঁতে কেনেকুৱা গণনা হ'ব চাব। ১, ১, ১০,
হাজাৰ উজুত লাখ নিযুত কোটি। এতিয়া এই কোটি বুলি কওঁতে 8 হ'ল, 8 নম্বৰ সংখ্যা, কোটিলৈকে 8 হয়, 1, 10, 100,000 এইদৰে কৰোঁতে 3 কোটি, 3 কোটি, এই 8, 3, 8, 24, তাৰপিছত 84,000, 1, 10, 100,000, 4, 84ৰে পূৰণ কৰক কৰি আৰু তাৰ লগত 100 যোগ দিয়ক, দিলে কিমানেই শিক্ষক। গতিকে তাৰমানে কথাটো কি, অংকটো কৰি চাব। কোটি, এই কোটি 3 কোটি, 3 কোটি মানে কোটি সংখ্যা কিমান, 1, 10, 100,000 উজুত লাখ নিযুত কোটি 8, গতিকে 3, 8, 24 হ'ব। আৰু 84,000, 1, 10, 100,000, 4, 84ৰে 4 পূৰণ কৰিলে যিমান হ'ব কিমান, আৰু তাৰ লগত 100, কিমান তাৰমানে শিক্ষক হ'ব। ধনিল শংকৰে শুনি উক সৰ্বজন, একচিতে কৰা হবে হৰিৰ কীৰ্তন। আতপৰে ধৰ্ম আৰু নাহি সংসাৰত, ৰাম ৰাম ঘোষিও বসি আসনত। শেষত মহাপুৰুষ শংকৰদেৱে আমাক ইমান সুন্দৰকৈ এই গুণ লীলা প্ৰভু ভগৱন্তৰ, এয়া গুণ লীলা গোৱা, কমল লোচন কৃষ্ণ ৰাম ৰঘুপতি, ৰামে কি গতি হৰি ৰাম, এয়া ৰামে ৰাম হৰি গতি, এয়া ঘোষা গোৱা। আৰু গোটেই কাহিনী ভাগ কৈ এই কাহিনীবোৰ মনত পেলোৱা, কৃষ্ণৰ লীলা। আৰু কলে কি, একচিতে কৰা হবে হৰিৰ কীৰ্তন, একচিতে এই ঈশ্বৰৰ লীলাবোৰ কীৰ্তন কৰি থাকা। আতপৰে ধৰ্ম আৰু নাহি সংসাৰত, ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম পৃথিৱীত দ্বিতীয় নাই, নাম ধৰ্ম। গতিকে ৰাম ৰাম ঘোষি বসি আসনত, পূজা কৰিবলৈ কৰবাৰ মন্দিৰলৈ যাব লাগে, ক্ষেত্ৰলৈ গৈ স্নান কৰিব লাগে, ধৰ্ম কৰিবলৈ, কোনোবা যজ্ঞ স্থলীলৈ গৈ পেলাই যজ্ঞ কৰিবগৈ লাগে, নিৰ্মাণ কৰি ল'ব লাগে। কিন্তু ঈশ্বৰৰ নাম লৈ থাকিবলৈ তুমি ঘৰত বহি থাকোতেও লৈ থাকিব পাৰিবা। ইমান সহজ সৰলকৈ আমাক গুৰুজনে এই ধৰ্ম আমাক দিছে, আমি মাত্ৰ তাক অনুধাৱন কৰিলেই হ'ল। আৰু নিজে কীৰ্তন কৰিব কৰি, আৰু কীৰ্তন কৰাই নহয়, সেই কীৰ্তনটোত নিজৰ মনত আনন্দ উপলব্ধি কৰিব লাগিব। কৃষ্ণ যে কি নহওক সমস্ত আমি গুৰু লীলা সম্পৰ্কে দুআষাৰ আপোনাক আমি শুনালো। হ'ব পৰা অপৰাধখিনি মৰ্পণ কৰিব, কোটি কোটি গৰা অপৰাধ কৰ্মই দুৰাষয়, যে হৰি মুকদা সহেন মানি, সময় উপকৃতাময়, সময় উপকৃতাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ লক্ষ্মীমাই দোহাৰি পেলাই সামৰিব। ধনিল শংকৰে শুনি উক সৰ্বজন, একচিত্তে কৰা হবে হৰিৰ কীৰ্তন। আতপৰে ধৰ্ম আৰু নাহি সংসাৰত, ৰাম ৰাম ঘোষিও
আখনত হৰি ৰাম জয় ৰাম জয়